শুনা সামাজিক জন ভাগৱত কথা মনুষ্য জন্ম কিন্তু নকৰিও বৃথা। এই সভাখত তোমালোকে ভাগৱতৰ কথা শুনা। মানুহৰ জন্ম বৃথাই নিনিবা। পুৰাণৰ সূৰ্য এইটো মহাভাগৱত ব্যাস মহাৰিষি আৰু কহিছা মহত্ব 18খন পুৰাণৰ সূৰ্য বুলি কয়। ৰজন্তে তাৱত অন্যানি পুৰাণানি শতম গণে। যেতিয়ালৈকে যিমানবিলাক গ্ৰন্থ আছে, আন আন পুৰাণ আছে, তেতিয়ালৈকেহে তেওঁলোকে প্ৰকাশ কৰি থাকে, যেতিয়ালৈকে মহাভাগৱত তাত নাহে। যেতিয়াই মহাভাগৱতৰ উদয় হয়, য'ত মহাভাগৱত দেখা পায়, বছ বাকী চব নিষ্ক্ৰিয় হৈ যায়। এইকাৰণে পুৰাণৰ সূৰ্য বুলি কৈছে। ইয়াত কৈছে এতিয়া ইয়াৰ মহত্বৰ বিষয়ে, মাহাত্মৰ বিষয়ে ব্যাস মহাৰিষিয়ে কৈছে। আমি যি প্ৰথম অৱস্থাত তাৰ অকণমান আলোচনা কৰিলোঁ, আপোনালোকক মাত্ৰ এডভাৰটাইজ দিবৰ কাৰণে যে ক'ত আপোনালোকে মাহাত্ম্যখিনি পাব। পদ্মপুৰাণ, উত্তৰখণ্ড, ভাগৱত মাহাত্ম্য 6টা অধ্যায়ত সুন্দৰভাৱে বৰ্ণনা কৰিছে। ইয়াত কৈছে এতিয়া আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত মতহন্তে মহামুনি সুকে জানিলন্ত বিদুৰে বা ইয়াক জানে কি নজানন্ত। ব্যাসদেৱে কৈছে যে ইয়াৰ যি পৰমাৰ্থিক যিটো তত্ত্ব ব্যাখ্যা কৰোঁতে কেইবাটাও কথা আহে। কিছুমান আহে শব্দাতিক, কিছুমান আহে পদাতিক, কিছুমান আহে তাত্ত্বিক আৰু কিছুমান আহে পৰমাৰ্থিক। যিকোনো এটা ব্যাখ্যা কৰিবলৈ যাওঁতে আপুনি চিম্পল শব্দৰ অৰ্থকেইটা কৈ গৈছে নে গোটেই পদটোৰ ওপৰত ব্যাখ্যা কৰি কবিয়ে কি ক'ব বিচাৰিছে সেইখিনি কৈছে, নে সেই পদ পাখিৰ আলম লৈ তাত্ত্বিক কি কথা ক'ব বিচাৰিছে, আৰু সেই পদ জোকাত পৰমাৰ্থিক তত্ত্ব কি সোমাই আছে, এই গোটেইখিনি বস্তু ব্যাসদেৱে কৈছে ইয়াত যে আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত। এই ভাগৱত শাস্ত্ৰত যিমানখিনি পৰমাৰ্থ কথা আছে সেইখিনি মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। মই কেৱল গম পাওঁ কিয় মোক নাৰদে উপদেশ দিছিল। তাৰ পাছত কোনে জানিলে? মতহন্তে মহামুনি সুকে জানিলন্ত। এই ভাগৱত প্ৰথমতে বৈকুণ্ঠত আছিল। পদ্মকল্পত ভগৱান নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই দিলে নাৰদক ইটো ফলৰ ৰহস্যক। নাৰদে ব্যাসক আনি দিলা, তিলেকো নগৈল ভাগি ইডালি সিডালি কৰি শুকমুখে ভূমিত পৰিলা। তাৰমানে ভগৱান নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিত কোৱাৰ চলেৰে আমিবিলাকক দিলে। আৰু সেই সভাতে সুতমুনি আছিল, আৰু সুতমুনিক আঙুলি টোৱাই ক'লে যে হে সুতমুনি, তুমি নৈমিষাৰ অন্যত শৌনক আদি ঋষি সমস্তক এই ভাগৱতৰ কথা ক'বা। আল্টিমেটলি আমি শুকদেৱৰ পৰাই এই ভাগৱতৰ আজি আমি লাভ কৰিব পাৰিছোঁ। ইয়াত কৈছে বিদুৰে বা ইয়াক জানে কি বা নজানন্ত। বিদুৰে বা ইয়াৰ বিষয়ে জানে কি নাজানে ব্যাসে কৈছে মই এইটো গম নাপাওঁ। টীকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ত্ব অৰ্থক নাপাৱে। প্ৰভু ভগৱন্তৰ কৃপা অবিহনে কেৱল টীকা ভাষ্য চাই ভাগৱতৰ অৰ্থ পোৱাটো ইমান সহজ নহয়। কিয়? কাৰণ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি অৰ্থক জানে যেই সেইজন। মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ। ইয়াৰ তত্ত্ব কি যোনে তোনে জানিব পাৰিব নেকি? অসম্ভৱ। কোনে জানিব? ইয়াত কৈছে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন। দুটা কথা দিছে। সেইজনেহে ভাগৱতৰ তত্ত্ব বুজি পাব, যিজনে প্ৰথম কথা নিজক কৃষ্ণৰ চৰণত চাৰেণ্ডাৰ কৰিলে, শৰণ ল'লে। 2 নম্বৰ কথা, ভক্তি কৰোঁতে কৰোঁতে, ভক্তি মানে প্ৰেম, কৃষ্ণক ভাল পাব লাগিব। কৃষ্ণ ক'ত আছে? সমস্ত প্ৰাণীত। গতিকে সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম যেতিয়া হ'ব, সকলো প্ৰাণীক যেতিয়া গছ বন তৰু লতা তৃণ জীৱ জন্তু কুকুৰ মেকুৰী গাধ ঘোঁৰা বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে, সকলোকে যেতিয়া ভাল পাব তেতিয়া তেওঁৰ অন্তৰখন শুদ্ধ হ'ব। ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন।
সেইজনেহে শিশি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। সেইজনেহে ইয়াৰ তত্ত্বটো বুজিব পাৰিব আৰু ভাগৱত মহাপুৰাণে এই কথাটোকে কৈছে। তাৰ পাছত কৈছে জানিয়া কৃষ্ণত কৰা একান্তে ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনেখে গতি। সেইকাৰণে সকলোকে এটা উপদেশ দিছে যে কৃষ্ণত শৰণ লোৱা, কৃষ্ণৰ ভক্তি কৰা। এটা ডাঙৰ কথা, এটা শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ, এখন হৈছে গীতা আৰু আনখন হৈছে ভাগৱত। গীতাত কি কৈছে? 700 শ্লোকৰ শেষত ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি ততো বক্সামিতে হিতম। 8 অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ, শুন, কাৰণ তই মোৰ অতি মৰমৰ। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত, নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। অৰ্জুনক কৈছে চব বাদ দি পেলাই মোত শৰণ ল, গীতাৰ সাৰ। এতিয়া কোনোবাই যদি কয় যে মই গীতা মানো কিন্তু মই কৃষ্ণত শৰণ নলওঁ, কি লাভ হ'ব? আপুনি যদি গীতা শাস্ত্ৰ মানো বুলি কয়, গীতাৰ পাঠ কৰাইছে, গীতা শুনিছে, কিন্তু আপুনি কৃষ্ণত শৰণ নলওঁ বুলি কয়, তে তাৰ পৰা কি লাভ হ'ল? গীতাৰ সাৰ হৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, কেৱল মোত শৰণ ল, এইটো গীতাৰ সাৰ। আৰু ভাগৱতত কি আছে? 18,000 শ্লোক। শেষৰ শ্লোকটোত কৈছে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণামো দুঃখ সমানাত্তম নমামি হৰিম পৰম। 12, 13, 23। দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। শেষৰ শ্লোকটোত গৈ এটা কথাই ক'লেগৈ, নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। এতিয়া গীতাৰ শেষত ক'লে এক শৰণ, কৃষ্ণত শৰণ লোৱা। ভাগৱতে শেষত ক'লে নামৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু গুৰুজনাই যিটো ধৰ্ম প্ৰৱৰ্তন কৰিছে সেইটো নাম দিছে এক শৰণ হৰিনাম ধৰ্ম। যেতিয়া দুৰ্যোধনে ক'লে যে মই বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ, তেতিয়া ভগৱান কৃষ্ণই দুৰ্যোধনক এটা প্ৰশ্ন কৰিছিল, দাদা তুমি ধৰ্ম কি বুজি পোৱা নে নাই? আৰু দুৰ্যোধনে বিৰাট একদম গৰ্বৰে কৈছে জানামি ধৰ্ম নাচমে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। ভগৱানে সুধিলে যে অধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছে জানামি অধৰ্মম নাচমে নিবৃত্তি। অধৰ্ম কি সেইটো জানো, কিন্তু নকৰাকৈ থাকিবলৈ ইচ্ছা নাই। আৰু সুবিধা লৈছে কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰমি। মাধৱ পুৰুষে এইটো শ্লোকৰ হুবহু অনুবাদ কৰিলে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। গতিকে আমাৰো গতি তেনেকুৱা নেকি? গীতা ভাগৱতৰ সাৰটো জনাৰ পাছত আমি কৃষ্ণমুখী হ'ব পাৰিছোঁনে নাই? আমি এক শৰণীয়া হ'ব পাৰিছোঁনে নাই? নে এতিয়াও মনত ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ প্ৰতি আমাৰ আশা আছে? গতিকে সেই তত্ত্বখিনি আপোনালোকে বিচাৰ কৰি চাব আৰু তাৰ কাৰণে শাস্ত্ৰ অধ্যয়ন কৰিব। ৰন্তু শইকীয়াই কি কৈছে এইটো পিছৰ কথা, গীতা ভাগৱতে কি কৈছে আগতে সেইটো বুজি ল'ব আৰু তাৰ কাৰণে অধ্যয়ন কৰক। ভয় নকৰিব। কোনোৱে কয় যে ভাগৱত ঘৰত ৰাখিব নাপায়, চব মিছা, ৰাখক। শাস্ত্ৰ অধ্যয়ন কৰাৰ দুটা নিয়ম আছে। এটা হৈছে চৈতন্য কৰি প্ৰপাৰ নীতি নিয়মৰ মাজেৰে। ঘৰত যদি গুৰুগৃহ আছে, নামঘৰ আছে, নামঘৰৰ ভিতৰত যিভাগ শাস্ত্ৰ আছে তাক নীতি নিয়মৰ মাজেদি পাঠ কৰক। কিন্তু যদি আপুনি জানিব বিচাৰিছে, আপোনাৰ পঢ়া টেবুলত আছে, আপুনি চকীত বহিও পঢ়ক, কোনো কথা নাই। জানিবৰ কাৰণে বিচনাত শুই শুই পঢ়ক, কোনো আপত্তি নাই। এজনী ছোৱালীয়ে যেতিয়া মাষ্টাৰ ডিগ্ৰী গীতা ভাগৱত যদি চিলেবাছত প্ৰয়োজন হয়, তেওঁ যদি সেই সময়ত যদি পিৰিয়ড হয়, মেইনছ হয়, তেতিয়া তেওঁ পৰীক্ষাত দিবৰ কাৰণে ভাগৱত গীতা পঢ়িবনে নাই?
পঢ়িব লাগিব, কীৰ্তন পঢ়িব লাগিব। কিয়? কাৰণ সেই সময়ত পৰীক্ষাত দৰকাৰ, তেতিয়া এখন কিতাপ হিচাপে পঢ়িব। সেইকাৰণে তত্ত্ববিলাক বুজি লৈ পেলাই অধ্যয়ন কৰক নিজে। আনে কোনোবাই কিবা কৈছে, আমাক এনেকৈ চলাই আছে, তেনেকৈ চলাই আছে, এইবিলাক দিন গ'ল। শাস্ত্ৰ যেতিয়া অসমীয়ালৈ সকলোৱে বুজিব পৰাকৈ অনুবাদ কৰি দিছে, গতিকে নিজে অধ্যয়ন কৰা আৰম্ভ কৰক। নিজে নিজে আপোনালোকৰ সন্মুখত জল জল পট পটকৈ ওলাই পৰিব মই কি কৰা উচিত। জীৱনৰ বাটটো আপোনালোকে নিজে দেখা পাব, মই এতিয়া কি কৰিম। আমাৰ কথা মানিব নালাগে। আমি কওঁ যে সদায় শাস্ত্ৰ অধ্যয়ন কৰক। আমি মাত্ৰ আপোনালোকক এডভাৰটাইজ দিছোঁ, ক'ত কি পাব, কি আছে কি নাই। 2.5 ঘণ্টা 3 ঘণ্টাত গোটেই ভাগৱতৰ কথা কৈ শেষ কৰিব এনেও নোৱাৰি। গতিকে থুলমূল এটা আভাস আপোনালোকক দিয়া হৈছে। ইয়াত কৈছে এতিয়া, জানিয়া কৃষ্ণত কৰা একান্তে ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনেশে গতি। বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰয় ভোজন। কামিনী জনৰ মুখ পদ্ম সুললিত, দেখি তাৰা সবু আতি ভৈলা বিমোহিত। বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিসকলে পত্ৰ জল আদি ভোজন কৰি বহুদিন তপস্যা কৰি আছিল। তেওঁলোকেও কামিনীজনৰ মুখ দেখাৰ লগে লগে, স্ত্ৰীৰ মুখ দেখাৰ লগে লগে তেওঁলোকৰ তপস্যা ভংগ হয়। গতিকে জ্ঞান মাৰ্গ ইমান সহজ নহয়, এইটো কথা বুজাবলৈ কৈছে। ইয়াত কৈছে, দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন। সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধ্যাগিৰি পাৰে তবে সাগৰ তৰিত। ইয়াত এটা বস্তু দিয়া নাই, তথাপিও ইয়াত বাৰু ভাল ভাল বস্তুকেইটা দিছে। কি দিছে? দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন। আৰু এইবিধৰ কথা দিয়াই নাই, যিবিধ আমি টানি থাকোঁ, সেয়াতো দিয়াই নাই। এইখিনি খোৱাৰ পাছতো, দধি দুগ্ধ ঘৃত খালি অন্নৰ লগত মিশ্ৰিত কৰি খোৱাৰ পাছতো যদি কোনোবাই কয় যে মই ইন্দ্ৰিয় দমন কৰিব পাৰিম, তেতিয়া কৈছে যে বিন্ধ্যাগিৰি পৰ্বত তেতিয়া সাগৰ পাৰ হৈ গুচি যাব নিজে খোজকাঢ়ি। অসম্ভৱ, এইখিনি খালেই অসম্ভৱ। আৰু আমি যিবিলাকে এতিয়াও এইটো টানি আছোঁ, গতিকে সেইটোতো আৰু ক'ত সম্ভৱ হ'ব? গৰম বস্তু যিবিলাকে খাই আছে, অসম্ভৱ, ইন্দ্ৰিয় জিনিব নোৱাৰে। সেইকাৰণে সততে কৰিব যত্ন, সন্তৰ সংগতি, ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি। যিজনে ইন্দ্ৰিয়ক দমন কৰিব বিচাৰিছে, তেওঁৰ কাৰণে ভাগৱতে উপদেশ দিছে সন্তজনৰ সংগ লোৱা। আৰু মহাপুৰুষ মাধৱদেৱে কাৰণে ঘোষাত কৈছে, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদানুগুচুক মুখে তোৱা গুণ নাম। যিমান পাৰে ভকতৰ সংগ ল'বলৈ দিছে। সন্ত সংগ লওক, ভাল ভাল গ্ৰন্থ পঢ়ক, ভকতজনৰ পৰা আধ্যাত্মিক কথা আলোচনা কৰক, আনন্দ লাভ কৰিব। অসমৰ বহু জেগাৰ পৰা আমালৈ ফোন আহে। মই প্ৰায়বিলাক আমাৰ ইউটিউবাৰসকলো জানে মই নাম্বাৰ দিব নিদিওঁ। মোৰ নাম্বাৰটো দিয়া টোটেলি বন্ধ, ৰেষ্ট্ৰিক্ট। এইটো মই তাত ৰেষ্ট্ৰিকশ্যন আছে। মই অ'পেনলি মোৰ নাম্বাৰটো দিব নিদিওঁ। তথাপিও তেওঁলোকৰ পৰা সুধি মেলি বহুতে লয় আৰু আমালৈ কল কৰে। খুজিলে দিব লাগে, একো ডাঙৰ কথা নহয়। আৰু বহুতে আমাক কয় যে আপোনাৰ কথাবিলাক আমি শ্ৰৱণ কৰোঁ, একান্তভাৱে শুনো। বহুত ডাঙৰ ডাঙৰ অফিচাৰো ফোন কৰে। আনকি কোনো জাতি কুল নিৰ্বিশেষে ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহো আমালৈ ফোন কৰে। বাপ, আপুনি কোৱা কথাবিলাক শ্ৰৱণ কৰোঁ, আপুনি বৰ পজিটিভ কথা কয়, কথাখিনি সত্য শুদ্ধ। যিমান পাৰে শুনক, ভাল ভাল গ্ৰন্থ অধ্যয়ন কৰক, ভকতৰ সংগ লওক। কি হ'ব? ইয়াত আনন্দ পাব। আৰু যিটো আনন্দ ভক্তিৰ মাজত আপুনি পাব, তাৰ কোনোদিন শেষ নাই। পাৰ্থ নৈব ইহ নামূত্ৰ বিনাশস্তস্য বিদ্যতে, নাহি কল্যাণকৃত কচ্চিত দুৰ্গতিম তাত গচ্ছতি। 6ষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিটো ভক্তি মাৰ্গৰ যিটো আনন্দ, ইয়াৰ কোনোদিন অন্ত নাই। এই লোকত পৰলোকত ক'তো শেষ নহয়। গতিকে চেষ্টা কৰিব শাস্ত্ৰৰ মতে চলিবৰ কাৰণে। পৰম্পৰা চলি আহিছে, যিবিলাক পৰম্পৰা শাস্ত্ৰসন্মত নহয় সেইবিলাক ত্যাগ কৰি যিবিলাক শাস্ত্ৰসন্মত গীতা ভাগৱতৰ উপদেশ, সেইমতে নিজৰ জীৱনটো চলাই মনুষ্য জনম সফল কৰাৰ কাৰণে চেষ্টা কৰিব। আমি অনুৰোধ কৰিব পাৰোঁ, জবৰদস্তি কাকো ক'ব নোৱাৰোঁ। গতিকে শাস্ত্ৰৰ কথাখিনিয়ে আলম লৈ আপোনালোকৰ চৰণত এটাই অনুৰোধ, কৃষ্ণমুখী হোৱাৰ চেষ্টা কৰক।
কাৰণ কৃষ্ণই পৰম আনন্দ। আপোনাক যদি আনন্দ লাগে কৃষ্ণ সন্মুখ হ'বই লাগিব, তাৰ বাহিৰে গতি নাই। আপুনি ডাক্তৰৰ তাত গৈছে, ডাক্তৰে আপোনাৰ টেষ্ট কৰি পেলাই কিবা মেডিচিন লিখি দিছে, প্ৰেছক্ৰাইব কৰিছে, আপুনি মেডিচিন আনিবৰ কাৰণে ক'ত যাব? আপুনি যদি হোটেলত বিচাৰে এই ঔষধকেইটা দিয়ক, আপুনি যদি কাপোৰৰ দোকানত বিচাৰে, আপুনি যদি হাৰ্ডৱেৰ শ্বপত বিচাৰে, আপুনি যদি গেলামালত বিচাৰে, মেডিচিন আপুনি ক'তো নাপায়। ক'ত পাব? যদি মেডিচিন লাগে মেডিকেল ষ্ট'ৰত যাব লাগিব বা ফাৰ্মাচীত যাব লাগিব, য'ত আছে। তেনেকৈ য'ত আনন্দ আছে তাত বিচাৰিলে আনন্দ পাব, বাকীবিলাকত নাপায়। আৰু আনন্দ মানে কৃষ্ণ, কৃষ্ণ মানে আনন্দ। গতিকে ইয়াত শেষত এইটো কথাই ক'লে। তাৰপাছত আমি শেষ কৰোঁ। শ্ৰৱণ কীৰ্তন নিতে কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক যিনি হুৱে কৃতাৰ্থ হীনৰ এৰাম হেন জানি যতনে তেজিও কাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 এৰাম হেন জানি যতনে তেজিও কাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হৰি ৰাম।